বজালীৰ এটা পৰিয়ালৰ ঘৰলৈ অহাটোৱেই মঙলদৈ আজিজুলৰ অপৰাধ। বজালীৰ এখন গাঁৱৰ গাঁওৰক্ষী বাহিনীয়ে বিহিলে 1 লাখ টকাৰ জৰিমনা। গাঁওখনৰ এঘৰলৈ এজন যুৱক অহাই যেন অপৰাধ। ৰতনপুৰ গাঁওৰক্ষী বাহিনীয়ে বিহিলে 1 লাখ টকাৰ জৰিমনা। বজালীৰ ৰতনপুৰ গাঁৱৰ প্ৰশান্ত পাটগিৰিৰ ঘৰলৈ মঙলদৈৰ পৰা আহিছিল আজিজুল হক নামৰ এজন যুৱক। প্ৰশান্ত পাটগিৰিৰ ঘৰলৈ আজিজুল নামৰ যুৱকজন অহাৰ বাবেই গাঁওৰক্ষী বাহিনীয়ে দাবী কৰিলে 1 লাখ টকা। অসম গণ পৰিষদৰ প্ৰাক্তন নেতা ধ্ৰুৱ দত্ত নামৰ এজনৰ নেতৃত্বত অহা গাঁওৰক্ষী বাহিনীৰ কেইজনমান ব্যক্তিয়ে দাবী কৰে 1 লাখ টকা। অকল সেয়াই নহয়, আজিজুল হক নামৰ যুৱকজনৰ পৰা অনলাইন যোগে ধ্ৰুৱ দত্ত নামৰ ব্যক্তিজনৰ একাউণ্টত নিখাই দিব লগা হ'ল ৩২,০০০ টকা। আৰু বাকী থকা টকাখিনি আদায় দিবলৈ ১৫ দিনৰ সময়সীমা বান্ধি দিলে প্ৰশান্ত পাটগিৰিৰ পৰিয়ালক। মানে আমাৰ তাতে এজন আলহী আহিছিল, মোৰ মামা, মানে মোৰ ঘৰ গুৱাহাটীত। এই মামাজন 14/1/2025 তাৰিখে আমাৰ তাতে বিহু খাবলৈ আহিছিল। আহোঁতে আহি পাইছে 3:30মান বজাত। আহি চাহ তাহ খাই অলপ কষ্ট থকাৰ পাছত আমাৰ এই ভিডিপিৰ মানুহ কেইজন মানে আহিছিল। এই ধ্ৰুৱ দত্ত, ৰমেশ কলিতা, নিকুঞ্জ, এনেকৈ বহুত কেইজন মানে আহিছিল। আহি মামাক মানে চিনাকি হৈ বোলে। তাৰপিছত মামাই আহিলে চিনাকি হ'ম বুলি কওঁতে ৰাতি হোৱাৰ কাৰণে চকুত তাহোঁৰা মানে মুখত কাপোৰ চাপোৰ বান্ধি আহিছিল। আহোঁতে মামাক এনেকৈ সুধিলে, ক'ত ঘৰ, কি নাম তোমাৰ? মামায়েও কোনোদিন তাহাৰ লগত চিনাকি হোৱা নাই কাৰণে মামায়ে অলপমান ভয়তে নাৰ্ভাছ হৈ নামটো মানে সলাই কৈছে মোৰ নাম শ্ৰী প্ৰদীপ দাস বুলি সেনেকৈ কৈছিল। পাছত তাহোঁ নেক্সট টাইম সোধোতে শুদ্ধ নামে ক'লে, মোৰ নাম এই বুলি আজিজুল হক বুলি। তাৰপিছত তেখেতসকলে সেই ফিল্ডখনত মাতি নিলে মামাৰ লগত আলোচনা এটা হ'ম বুলি। ফিল্ডখনত মাতি নি মামাৰ লগত প্ৰথমতে ভালদৰে কথা পাতিলে। তাৰে পাছত তাহোঁ মামাক তাৰমানে 1 লাখ টকা দাবী কৰিছে। ১৫ দিন যোৱাৰ পিছত ধ্ৰুৱ দত্ত নামৰ ব্যক্তিজনৰ নেতৃত্বত পুনৰ প্ৰশান্ত পাটগিৰিৰ পৰিয়ালৰ বাসগৃহত উপস্থিত হয় সেই গাঁওৰক্ষী বাহিনীৰ দলটো। বাকী থকা টকাখিনি দিবলৈ দাবী কৰে আৰু টকা নিদিলে বিহিত ব্যৱস্থা লোৱা হ'ব বুলি পৰিয়ালক ভাবুকি দিয়ে। কিহৰ বাবে 1 লাখ টকা লাগে ধ্ৰুৱ দত্তৰ নেতৃত্বত অহা গাঁওৰক্ষী বাহিনীক? ক'ত অধিকাৰ পালে গাঁওৰক্ষী বাহিনীয়ে? সেই প্ৰশ্ন আজি মানুহৰ মুখে মুখে। আজিজুল হক যদিহে কিবা দোষত দোষী, তেনেহ'লে কিয় আৰক্ষীক অৱগত কৰা নাছিল গাঁওৰক্ষী বাহিনীয়ে? ঘটনা সন্দৰ্ভত প্ৰশান্ত পাটগিৰিৰ পৰিয়ালে পাটাচাৰকুছি আৰক্ষীক এজাহাৰ দাখিল কৰিছে। ঘটনাটো অৱশ্যে তাৰমানে আমাৰ বিহু খাবলৈ মোমাইক আৰু মাক আহিছিল 14 তাৰিখে। আজিজুল হক আহি মাত্ৰ যেতিয়া আমাৰ তাত ৰাতি আছিল থকাৰ কাৰণে বাকী ইয়াৰ আমাৰ ভিডিপিৰ সদস্য কেইজন মানে ৰাতি আহি পিনে সিয়াক তাৰমানে পৰিচয় ল'ম বুলি কৈ আহি ইয়াত চোতালতে আহি সুধি মাত্ৰ তাৰমানে যেতিয়া অজিত দাস বুলি ক'লা পৰিচয়টো বিচৰাতে, তেতিয়া আৰু ইহঁতে মাতি নি মাত্ৰ ফিল্ডত যে শুদ্ধ নামটো কোৱা সেইটো ক'লা। কৈ মাত্ৰ তাৰ উপৰি সিহঁতে তাৰমানে পইচাত ধমকি দিছে, নহ'লে ইয়াৰ পৰা কিবা কৰিম নানানটা কিবা কিবি দিম ভয় খুৱাইছে। ভয় খাই মাত্ৰ পইচা তেতিয়া সি যেতিয়া নতুনকৈ আহিছে ল'ৰাটো ভয় খাই মাত্ৰ ৰাতি ৩২,০০০ টকা দি দিলা। ৭৫,০০০ টকা খাই দিছে ধ্ৰুৱ দত্তক দিছে, অনলাইন যোগে দিছে ট্ৰেঞ্জেকশ্যন। তাৰপিছত সেই পইচাটো দিয়াৰ পিছত আৰু যেতিয়া আৰু বাকীখিনি পইচা তাৰমানে 15 দিনৰ সময়ৰ ভিতৰত দিব লাগিব বুলি কৈছে। তাৰপিছত যেতিয়া সি কৈছে মই দি দিম আৰু নোৱাৰিলে মোক তাৰমানে গেৰাণ্টাৰ হিচাপে ৰাখিছে চাইন টাইন মাৰি লেটাৰ পেডত আমাৰ ভিডিপিৰে লিখিত আমাক একো বৰ্তমান দিয়া নাই, কাগজখিনি সিহঁতৰ হাতত আছে। তেওঁ যে মুছলিম ল'ৰা আমাৰ ইয়াতে আহিছে আমাৰ হিন্দু সমাজৰ মাজত, সেই এটা উদ্দেশ্য লৈয়ে সেইদিনা আগতে আহিছে 4-5 বাৰ আহি গৈছে। কোনোবাই আহে কেতিয়াবা আলহী হয়, মোৰ হেৰি হয় ৱাইফৰে মামাক কোনো সেইতে নিয়ম নাই না, নিষিদ্ধ নহয়, চবতো মানুহ অহা যোৱা কৰে। কথাখিনিতো গোটেই স্পষ্টকৈ ক'লাকে। তাৰপিছত এই যি আহোঁ যি দমিত আহিলা আহাৰ মায়েকে আৰু এই মামেকে তাৰমানে যোনদিনাখনে ছোৱালীটো জন্মদিন আছিল সোনদিনাখনে আহিবা নাপলাক। আহি নেক্সট দমিত দিনা কৈছে যে আমি দমিত দিনা যাম দে, মামা আইতা আহিব, মামা আইতাকে কান্দিব কাটব ইনকে কৈ আছে, যিহেতু যাই পাই আছে। তাৰপিছত সিদিনাখনে নাহিলা, সিদিনাখনে নাহি তাৰে ফিৰদিনা আহিলা। তাৰে ফিৰদিনা আহি ইহঁতে যিটো কৈছে যিখিনি তথ্যখিনি ওলছি সেইখিনি কৰলাক। গাড়ীখন আমাৰ পাছফালত থৈ দিছিল, স্কুটিখন সিখন চৰে টানি আনছি। এই উদং দহাৰ হেন চলি নাছে,
সেই উদং দৰ সাৰ চলিকেইটাই টানি নিছি তাতে বাইক পৰ্যন্ত তাতে ফাঁচে থৈ দিছে একলাই সিয়ে নহয় তাৰমানে তুমি দাঙি ধৰছ আৰু এও বা মাত দিছি তেওঁ বা মাত দিছি এই বস্তুখিনি গোটেইকেইটাৰ মাজতে একো নহয় প্ৰেচিডেণ্টো ছেক্ৰেটাৰীও নহয় প্ৰেচিডেণ্টো নহয় সি তাৰমানে এনেহেন মানে ডাঙৰৰ ভাৱ দি মুখা পিন্ধা ভদ্ৰলোক দেখে সি তাৰমানে এই বস্তুখিনি মাটিখিনিৰ কাৰণে আদায় কৰবা পইচাটো নি তাতে সৌতব সেই মাথা মাৰি আছে ব্যুৰো ৰিপৰ্ট অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম